নকৰাকৈ হঠাৎ বন্ধ কৰি দিছে, যাৰ ফলত ঘগ্ৰাপাৰ অঞ্চলৰ প্ৰায় 15খন শিক্ষানুষ্ঠানৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ ৰাইজে জীয়াতু ভুগিছে। এটি বিকল্প পথ আছে, এই বিকল্প পথটোত একাঠু পানী একাঠু বোকা, এই একাঠু পানী বোকাৰে ছাত্ৰ ছাত্ৰীসকল আহিব যাব লগা হোৱাটো দুৰ্ভাগ্যজনক কথা। আৰু আমি কেইবাদিনো এই বিষয়টো চাইছোঁ যে কোনো এটা ৰাজনৈতিক দলে এই কথাত মাত মতা নাই। নিৰ্বাচনী প্ৰচাৰ চলাই আছে, TSGP হওক, বিজেপি হওক, কংগ্ৰেছ হওক, কোনো এটা ৰাজনৈতিক দলে এই ক্ষেত্ৰত কিন্তু মাত নামাতিলেই। আৰু সেইকাৰণে আমি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাইজৰ সহযোগত আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমি বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে যেতিয়ালৈ এই জৰাজীৰ্ণ পথ মেৰামতি নকৰে তেতিয়ালৈ তেওঁলোকে হঠাতে বন্ধ কৰি দিয়া যিটো পথ সেইটো মুকলি কৰি দিয়ক, অন্যথা ইয়াতকৈ আমি অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীত যদি কিবা অঘটন সংঘটিত হয় তাৰ কাৰণে কিন্তু প্ৰশাসনে জগৰীয়া হ'ব। এই কথা আজি এই প্ৰতিবাদ চলিৰ পৰা আমি নেশ্যনেল হাইৱে আৰু নেশ্যনেল হাইৱে সংযোগী যিটো পথ আছে এই পথটোত বেৰিকেড লগাই দিছে। আৰু আৰু একেলগে ঘগ্ৰাপাৰৰ যিটো বাছ বজাৰৰ মাজেৰে যিটো একমাত্ৰ পথ আছে যাতায়াতৰ কাৰণে, সেই পথটো একেবাৰে কদৰ্যময় পৰিৱেশ, যিটো ৰাস্তাৰে কোনো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, স্থানীয় ৰাইজে অহা যোৱা কৰিব নোৱাৰে। 5 কিলোমিটাৰ ঘূৰি অতি বিপদজনকভাৱে ঘগ্ৰাপাৰৰ ৰাইজে এই ৰাস্তাটোৰে অহা যোৱা কৰিব লগা হৈছে। ৰোগীৰ পৰা আদি কৰি কণ ছাত্ৰ ছাত্ৰীলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। ঘগ্ৰাপাৰৰ স্থানীয় ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে, কিন্তু লক্ষণীয়ভাৱে এই বিষয়টোক লৈ কোনো সচেতন হৈ থকা নাই। জিলা প্ৰশাসনে ক'ব নে চৰকাৰী জনপ্ৰতিনিধিয়ে ক'ব, তেওঁলোকে মাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰাৰ স্বাৰ্থত, তেওঁলোকে মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত এই ৰাস্তাটো আজি অতদিনে এনেকৈ পেলাই থৈ দিছে। ঘগ্ৰাপাৰৰ বিভিন্ন ৰাস্তা হৈছে, কিন্তু এই যিটো ৰাস্তা, এই যিটো অতি গুৰুত্বপূৰ্ণ ৰাস্তা, যিটো ৰাস্তাৰ লগত জড়িত হৈ আছে ঘগ্ৰাপাৰৰ প্ৰায় 7খন শিক্ষানুষ্ঠান, ঘগ্ৰাপাৰৰ স্থানীয় ৰাইজ, ঘগ্ৰাপাৰৰ ব্যৱসায়িক সন্থা, ঘগ্ৰাপাৰৰ ইপাৰ সিপাৰৰ হাজাৰ হাজাৰ জনতা, কিন্তু এই ৰাস্তাটো তেওঁলোকে আজি কবতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এজাক বৰষুণ দিলে এই ৰাস্তাটোৰে মানুহ অহা যোৱা কৰিব পৰা অৱস্থা নাথাকে। এই ৰাস্তাটোৰে ঘগ্ৰাপাৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে আৰু তেওঁলোকে বিভিন্ন এক্সিডেণ্টৰ সন্মুখীন হোৱা আমি দেখা পাইছোঁ। এই ৰাস্তাটোৰ মাজেৰে ঘগ্ৰাপাৰৰ গধূলিৰ বজাৰখন অৱস্থিত, কিন্তু এই বজাৰখনৰ ক্ষেত্ৰতো ঘগ্ৰাপাৰৰ কোনো স্থানীয় প্ৰশাসন আজি আমি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ঘগ্ৰাপাৰৰ বিভিন্ন ৰাইজৰ সহযোগত ঘগ্ৰাপাৰ ডাক বাংলাৰ পৰা ঘগ্ৰাপাৰ নেশ্যনেল হাইৱেলৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই কাৰ্যসূচীত আমি জিলা আয়ুক্ত মহোদয়ালৈ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত যদি চৰকাৰী পক্ষই বিভাগীয় কৰ্তৃপক্ষই যদি এই ৰাস্তাটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি নিদিয়ে, তেতিয়াহ'লে ঘগ্ৰাপাৰৰ ৰাইজে অতি ব্যাপক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু তাৰ বাবে জগৰীয়া হ'ব মাত্ৰ বিভাগীয় কৰ্তৃপক্ষ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।